ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আহাৰ ৰেঙনি কঢ়িয়াই আনিছে বন্ধন বেংকে। এসময়ত ঋণ বিচাৰি হাবাথুৰি খোৱা নিবনুৱাসকলৰ কাষত থিয় দিছে বন্ধন বেংকে। বন্ধন বেংকৰ পাগলাহাট শাখাই প্ৰদান কৰা ঋণৰ সদ্ব্যৱহাৰ কৰি নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বহুজনে। পাগলাহাটৰ বহুজনে বন্ধনৰ টকাৰে ব্যৱসায় প্ৰতিষ্ঠান খুলি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো দিছে কৰ্মসংস্থাপন। এগৰাকী মহিলালৈ মন কৰক, নাম ৰীনা বালা ৰায়, ঘৰ কাছখানা গাঁৱত। ৰীনা বালা ৰায়ে বন্ধন বেংকৰ পাগলাহাট শাখাৰ পৰা ঋণ লৈ ঘৰতে এখন গেলামালৰ দোকান খুলি চলি আছে। এই উপাৰ্জনৰ পৰা ল'ৰা-ছোৱালীক পঢ়া-শুনা কৰা, পৰিয়ালৰ ভৰণ পোষণ দিয়া সকলো চলাইছে ৰীনা বালা ৰায়ে। নমস্কাৰ, মোৰ নাম ৰীনা বালা ৰায়, আমাৰ গাঁৱৰ নাম কাছখানা। এই যে দোকান এটা দিছোঁ, দোকান দি বন্ধন লৈছোঁ, লৈ দোকান দিয়ে মানে অল্প আগবঢ়াইছোঁ। বন্ধন বেংক নাথাকিলে মই চলিব নোৱাৰিলোঁ হয়। একেখন গাঁৱৰে এগৰাকী যমুনা শিললৈ মন কৰক। ঘৰৰ সন্মুখত যমুনা শিলৰ এইখন দোকান। যমুনা শিলৰ স্বামীয়ে পাগলাহাট বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী। যমুনা শিলৰ স্বামীৰ উপাৰ্জনেৰে পৰিয়াল চলাবলৈ অসুবিধা হোৱাত বন্ধন বেংকৰ পাগলাহাট শাখাৰ পৰা ঋণ লৈ ঘৰৰ সন্মুখত আৰম্ভ কৰিছে ব্যৱসায়। এবাৰ দুবাৰ নহয়, বন্ধন বেংকৰ পৰা মুঠ 8 বাৰকৈ ঋণ লৈছে যমুনা শিলে। ঠাণ্ডা পানীৰ পৰা আৰম্ভ কৰি সকলো পাব যমুনা শিলৰ দোকানত। যমুনাৰ মতে বন্ধন বেংক নাথাকিলে এনে পৰ্যায়লৈ অহাটো অসম্ভৱ আছিল যমুনাৰ পৰিয়ালৰ। নমস্কাৰ, আমার নাম যমুনা শীল, আমার বাড়ি কাছখানা। আমি বন্ধন থেকে আজকে 15 বছরের মতো হয় লোন নেওয়া। 10,000 থেকে শুরু, আজকে 1.5 লাখ নিয়ে ব্যবসা করি। সংসারও আমার উন্নতি হয়, ব্যবসার উন্নতি হইতেছে। বন্ধন ব্যাংকে কই অমুকেরা জানি সবারে দেয়, সদস্যগুলোও জানি লোন শোধ করে, এটাই আর কি। কে কীরকম উপকার পাইছে তার জন্য কিন্তু আমি নিজের দিয়ে জানি, আমি মেলা উপকার পাইছি। আনহাতে কোকৰাঝাৰ জিলাৰ বাছবাৰী বজাৰস্থিত এখন ব্যৱসায়ী প্ৰতিষ্ঠানলৈ মন কৰক। ব্যৱসায়ী প্ৰতিষ্ঠানখন হ'ল এগৰাকী বিপুল ঘোষ নামৰ ব্যৱসায়ীজনৰ। কৰোনা মহামাৰীৰ পিছত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল ব্যৱসায়ী প্ৰতিষ্ঠানখন। আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল বিপুল ঘোষ। বন্ধনৰ সহায়ৰ ফলত আৰ্থিক সমস্যা দূৰ হোৱাত কিছুদিন পূৰ্বে বিয়াও পাতিলে বিপুল ঘোষে। বন্ধন বেংক কৰ্তৃপক্ষই এনেদৰে সহায়ৰ হাত আগবঢ়োৱাত আনন্দিত এতিয়া বিপুল ঘোষ। অকল এইসকল ব্যক্তিয়েই নহয়, বন্ধন বেংকৰ পাগলাহাট শাখাৰ পৰা বহুজনে ঋণ লৈ বিচাৰি পাইছে স্বাৱলম্বিতাৰ পথ। বেংক কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে গ্ৰাহকসকলে। সেইবাবে ক'ব লাগিব, বন্ধন হ'ল নিবনুৱা সমস্যা সমাধানৰ আন এক নাম। বন্ধন হ'ল ক্ষুদ্ৰ ব্যৱসায় অহাৰ ৰেঙনি। বন্ধন হ'ল উপাৰ্জনক লৈ হতাশগ্ৰস্ত হোৱাসকলৰ আশ্ৰয়স্থল। মোৰ নাম বিপুল ঘোষ, মই বাছবাৰীত মোৰ দোকান আছে, গেলামাল দোকান। আৰু আপোনাৰ এই দোকানটো বহুত পুৰণা হয়, মোৰ দেউতাৰ হয় দোকানটো। আৰু দেউতা বহুত বছৰৰ পৰা কৰি আছে, এতিয়া দেউতা নাই, দেউতাৰ জেগাটো এতিয়া মই কৰি আছোঁ দোকানটো। আৰু আপোনাৰ পিছত এই লকডাউন হ'ল, আপোনাৰ লকডাউনৰ পৰা আপোনাৰ আমাৰ অৱস্থাটো অলপ বেয়া আছিল। বেয়া হোৱাৰ পিছত আমাৰ কষ্ট কৰি দোকানটো চলাই আছিলোঁ। চলাৰ পিছত তেতিয়া অলপ ফাইনেন্সিয়েল কিবা প্ৰব্লেম হৈছিল। প্ৰব্লেম হোৱাৰ পিছত তেতিয়া আমি কিবা যোগাযোগ কৰি কিনে পাগলাহাট ব্ৰাঞ্চৰ পৰা আমি বন্ধন বেংকৰ লগত অলপ যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত এতিয়া লোনটো ল'লোঁ। প্ৰথমত মই 1 লাখ লোন লৈছিলোঁ লোন, আৰু এইটো পৰিশোধ কৰাৰ পিছত মই আৰু ছেকেণ্ড লোনটো মই লৈছিলোঁ 3 লাখ। সেইটো লোৱাৰ পিছত এইটোও ভাল চাল চলিছে। আমাৰ ফেমিলিটো এতিয়া ভাল চলি আছে। বন্ধন বেংকৰ এটা ভাল এটা ৰিলেশ্যন হৈছে মোৰ। বন্ধন বেংকৰ লগত এটা হেল্পো হ'ল, এটা বহুত হেৰি হ'ল। লোনটো যদি নাপালে মই ব্যবসাটো ইমপ্ৰুভ কৰিব নোৱাৰিলোঁ হয়। এতিয়া বন্ধন বেংকৰ লোনটো পোৱাৰ লগে লগে মই ব্যবসাটো অলপ ভাল হ'ল। আৰু ৰিচেণ্টলি মোৰ বিয়া পাতিয়ে হ'ল, যিয়ে হওক এটা ভাল ৰিলেশ্যন হ'ল বন্ধন বেংকৰ লগত।
পাব্লিক প্ৰেছ নামেই যাৰ পৰিচয় ৰাইজৰ কাষত ৰাইজৰ বাবে আৰু ৰাইজে যাৰ পৰিচালনা শক্তি আপোনালোকে চাই আছে পাব্লিক প্ৰেছ নিৰ্ভীক জনতাৰ কণ্ঠ